মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ 10 বিঘা ভূমি আৰু এই 10 বিঘা ভূমিতেই হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ ইয়াতেই হ'ব অন্ত্যেষ্টিক্ৰিয়া 23 ছেপ্টেম্বৰৰ পুৱা 8 বজাত অন্তিম যাত্ৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ আৰু তাৰ পাছত এই স্থানতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ব শিল্পী জুবিন গাৰ্গক ধীৰাজ হাজৰিকা সেই স্থানত যেটো উপস্থিত আছে পোনপটীয়াকৈ ধীৰাজৰ ওচৰলৈ গৈছোঁ ধীৰাজ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হৈছেগৈ কোট কৰা হ'ব আৰু সমাধি ক্ষেত্ৰ কোট হ'ব তাক লৈ যি চৰ্চা চলি আছিল সেই চৰ্চা সমাপ্ত হৈছে কাৰণ ইতিমধ্যে কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিয়ালৰ সৈতে আলোচনাৰ পিছত সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছে আৰু সোণাপুৰৰ যি স্থানত কৰা হ'ব জুবিন গাৰ্গৰ শেষকৃত্য সেই স্থান পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে আহি ইয়াত উপস্থিত হৈছে আৰু সমগ্ৰ যি নিৰ্মাণ কাৰ্য বা সমগ্ৰ যি প্ৰস্তুতি সেয়া তেওঁ নিজে পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক পোনপটীয়াভাৱে সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ সতীৰ্থ সঞ্জীৱ শইকীয়াই আপোনালোকক দেখুৱাইছে যেতিয়া মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিছে সকলোৱে জয় জুবিনদা আদি ধ্বনিৰে তেওঁলোকে মুখৰ কৰি তুলিছে পৰিৱেশ কাৰণ জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লে অসমৰ যি স্থানতে নাযাওঁ কিয় অসমৰ সকলোতে জুবিন গাৰ্গৰ অনুৰাগী আছে আৰু সেই অনুৰাগীসকলে এতিয়া খুব আশাৰে বাট চাইছিল যে আচলতে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীৰ শেষকৃত্য ক'ত সম্পন্ন কৰা হ'ব অৱশেষত সেই জল্পনা কল্পনাৰ অন্ত পৰিছে আৰু ৰাজ্য চৰকাৰে পৰিয়ালৰ অনুমতি সাপেক্ষে সোণাপুৰৰ এই স্থানত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই যি স্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব সেই স্থানত আমি আহি উপস্থিত হৈছোহি আমি প্ৰতিদিন টাইমত দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু জিলা প্ৰশাসনে ইতিমধ্যে এই মাটি অধিগ্ৰহণ কৰিছিলে তেওঁলোকৰ যিহেতু 10 বিঘা মাটিত সমাধি ক্ষেত্ৰ আৰু অন্ত্যেষ্টিক্ৰিয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই মৰ্মে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী কেশৱ মহন্ত আদি উপস্থিতিত এইদৰে এই স্থান পৰিদৰ্শন কৰা হৈছে লগত আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমি আপোনালোকক পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ কিমান মাটি ওলাই গ'লে আমি পাহাৰ কাটি আছো নহয় পাহাৰটো কাটা মানে ৰিক্লেইম হৈ থাকিব আৰু আচ্ছা এইটো চাইডো আছে আমি এইটো চাইডো কৰিব পাৰোঁ তাৰমানে মানুহ বহুত হ'বতো এতিয়া কিমান মানুহ দেখিছে সেইকাৰণে সেইটো ফালেও তোমালোকে ডাঙৰ কণ্ট্ৰেক্টৰখিনি 4-5 জেগাত লৈ লোৱা এইটো এৰিয়া ইয়াৰ এইটো এৰিয়া ইয়াৰ এইটো এৰিয়া ইয়াৰ সেইফালেও যিমান পাৰে কৰক মই অলপক কৈছোঁ ভাগ কৰি দিয়ক কামটো মানে স্যার মেইন মানে কথা হৈছে যে আৰ্ট ফিলিংটো মেইন হৈছেতো সেইটো আৰ্ট ফিলিংটো কৰি ৰোলিঙো কৰিব স্যাৰ তাত ষ্টলডাৰ্ছ বা কিবা এটা দিব লাগিব বোকাটো নহ'বৰ কাৰণে অলপ বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হয় 45 মিনিটমান ছাৰ বৰষুণ দিছে হেভিকে CS ক'ত গ'ল কি মাটি য'ত য'ত লাগে প্লেটফৰ্মো বনাব লাগিব না মই কথাটো কৈছোঁ আমি ড্ৰয়িং বনাই একদম বিশ্বনৰ হেৰিটো ছাৰ মেইন যিটো জেগা আছে সেইখিনি কোনটো কম এটা চাই দিব লাগে বনাইছে নে নেশ্যনেল হাইৱে পৰা আপুনি ইয়াৰ পৰা বনাইছে তো আমি ইয়াত আছোঁ নাৰ্চাৰী এইবিলাক লগাটো আছিলে this side. Now we are here. The pedestrian will be here. We are thinking so. Where will the funeral pyre be? That is our. একদম পাহাৰৰ নামত আছে মানে আমি will make it to the as deep as possible so that we get a better coverage of the and it will be higher ground, sir. যেতিয়া আপুনি হায়াৰ পেডেষ্ট্ৰেলত থাকিব তেতিয়া গোটেই মানুহখিনিয়ে দেখাব পাৰিব আৰু এটা ৰাস্তা যেতিয়া আমাৰ বনাব এটা ফেমিলি অহা ৰাস্তা এটা বেলেগ বনাব বাকী মানুহখিনি আৰু এই যিখিনি গছ আমি এতিয়াতো ৰিপ্লেণ্টেশ্যন কৰিব পাৰোঁ গতিকে ধৰক তাতে বনালোঁ দিছ উই উইল গিভ আপোনাক অবষ্ট্ৰাকশ্যন দিব
এইটো লৈ পেলাই কাষত লাষ্টত ৰিপ্লান্টিং কৰিলোঁ এতিয়াতো আমি ৰিপ্লান্টিং কাটিং কৰিছোঁ পাহাৰখিনি প্ৰটেক্ট হৈ যাব ইয়াতে ধৰা এতিয়া এই দুডাল থাকালৈকে জেগাটো আধা আধা লাগে এতিয়া এই দুডাল গছ যদি এতিয়া গুচি গ'ল লগে লগে এই জেগাটো আৰু ডাঙৰ এতিয়া আমি দেখুৱাইছোঁ সমগ্ৰ যিটো পৰিৱেশ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন স্থানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব ক'ত কেনেধৰণৰ ব্যৱস্থা থাকিব সেই সকলো বিষয় তেওঁ নিজেই ইয়াত তদাৰক কৰা পৰিলক্ষিত হৈছে যিহেতু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ইয়াত উপস্থিত আছে তেওঁৰ সৈতে কেবিনেট মন্ত্ৰী কেশৱ মহন্তও উপস্থিত আছে সমগ্ৰ প্ৰক্ৰিয়াটোত उनके लिए और लोगों के लिए और यहाँ में कितना लोग होगा और विल ब्लॉक द नेशनल हाईवे ऑल्सो नहीं नेशनल हाईवे हम दोनों सुबह गाड़ी बंद कर दूंगा तो सो दैट जो भी लोग आएगा वी कैन एकोमोडेट देम इन नेशनल हाईवे ऑल्सो और एक ये भी देखो कि कितना हम वीडियो एलईडी So वो भी लगाएंगे हाँ एलईडी भी लगा देने से up to 200 meters each side of this they can put up to 4 screens otherwise वो live feed VIPR से करके जितना हो सकता है है वो तो अलग अलग में लगा सकते हैं we'll have to get more तो ये जगहটো সাইজত কেইটা বজাত আহি যাব অলপমান কাইলৈ সন্ধিয়ালৈ মানে মোৰ পইণ্টটো শুনা আমি কৃষিৰ কাৰণে দুপৰীয়া হেণ্ড অভাৰ কৰা এটা এৰিয়া দিব লাগিব মানে ই যাতে টেণ্টৰ কামখিনি কৰিব পাৰে আৰু এতিয়া কোনে কোনে কামত লাগি আছে আৰু যদি কাবাক আনিব লাগে আৰু লৈ লওক যাৰ য'ত মেটেৰিয়েল আছে ডাঙৰ ইকুইপমেণ্ট আছে হয় এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ যে সোণাপুৰত এইদৰেই বহুসংখ্যক লোকৰ সমাগম ঘটিছে কাৰণ সোণাপুৰতো জুবিন গাৰ্গৰ বহু অনুৰাগী আছে আৰু সোণাপুৰবাসীয়েও বিচাৰিছিলে যে সমাধি ক্ষেত্ৰ সোণাপুৰৰ স্থানতে হওক আৰু তেওঁলোকৰ যিহেতু ইয়াত সমাধি ক্ষেত্ৰ পৰিয়ালৰ অনুমতি সাপেক্ষে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়েহে সকলো এতিয়া আনন্দিত আৰু ওলাই আহিছে আৰু ৰাজ্য চৰকাৰক সহযোগ কৰিব আহিছে কাৰণ সোণাপুৰবাসী ৰাইজে জুবিন গাৰ্গৰ এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলগীয়া স্থান আৰু যি সমাধি ক্ষেত্ৰ ইয়াত নিৰ্মাণ কৰা হ'ব তাত তেওঁলোকে সহযোগিতা আগবঢ়াব আৰু এই যি সমাধি ক্ষেত্ৰ স্থাপন কৰা হ'ব ইয়াত 10 বিঘা মাটি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু সেই 10 বিঘা মাটিৰ তেওঁলোকে এটা প্ৰকল্প কৰিব য'ত বিভিন্ন তাত সা সুবিধা থাকিব সেয়া পৰৱৰ্তী পৰ্যায়ত সেয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিব বা কেনেধৰণৰ হ'ব সেইসমূহ তথ্য তেওঁলোকে জনাব কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সোণাপুৰৰ পৰা পোনপটীয়াভাৱে মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ সঞ্জীৱ শইকীয়াই আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে যে কেনেধৰণৰ এটা পৰিৱেশ হৈছে কাৰণ মুখ্যমন্ত্ৰীগৰাকী যিহেতু নিজে এই স্থানত আহি কামৰ অগ্ৰগতিৰ বুজ লৈছে আৰু কেনেধৰণৰ কামসমূহ কৰা হ'ব সেইসমূহ তেওঁ পৰিদৰ্শন কৰিছে এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা এটাকৈ সকলো কামৰ বুজ লোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ কোনো ধৰণৰ ত্ৰুটি ৰাখিবলৈ বিচৰা নাই অসমৰ সম্পদ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই শেষকৃত অনুষ্ঠানটো যাতে সুকলমে হয় তেওঁৰ যি সমাধি ক্ষেত্ৰ যাতে সকলোতকৈ ধুনীয়া হয় সকলো ধৰণৰ সুবিধা ইয়াত থাকে তাৰ বাবে তেওঁ এইদৰে পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীক ওচৰতে পাই সোণাপুৰবাসীৰ ৰাইজ এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এবাৰ এচিবিক মাতি কাৰেণ্টৰ ভল্টেজ 30 কেবি পিছত আপুনি এচিবিক যেতিয়া সমাধিটো হ'ব সেইখিনি জেগা আন্দাজন কৰে মাটি তাৰবিলাক মাটি তলে দি গৈছে তেতিয়াহ'লে মানে জেগাটোৰ ভিউটো আৰু বুজিছে আমি যেনেকৈ এয়াৰপৰ্টৰ ৰাস্তাত কৰিছোঁ
তাৰ পৰা এইখিনি আমি গোটেই ফ্ৰণ্টটো আমি আণ্ডাৰগ্ৰাউণ্ড কৰি লৈ গ'লে তেতিয়া আমি জাগাটো বহুত ধুনীয়া দেখা আপোনালোকে ইতিমধ্যে মই আপোনালোকক অৱগত কৰিছোঁৱেই যে এই যিটো স্থানত আমি আছোঁ ইয়াতে 10 বিঘা মাটিত আমি সমাধিৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে দেখিছে যে নেশ্যনেল হাইৱেৰ একেবাৰে ফাৰ্ষ্ট প্লট আৰু তাৰ কাৰণে উজনি অসমৰ পৰা অহা বা নগাঁৱৰ ফালে যোৱা ৰাইজে অতি সহজে জুবিনৰ সমাধি দেখা পাব যদি আমি নামনিৰ পৰা আহোঁ এটা মুখত ডক্টৰ ভূপেন হাজৰিকা আৰু উজনিৰ পৰা আহিলে এটা মুখত জুবিন গাৰ্গ এটা চিম্বলিকেলিও খুব ভাল হ'ব আমাৰ ইঞ্জিনিয়াৰ আমাৰ বিষয়া সকলোৱে দিনে ৰাতিয়ে কাম কৰিব অহাকালি ৰাতিৰ ভিতৰত আমি এই জায়গাখিনি সজাই পৰাই তুলিম কেশৱ মহন্ত ডাঙৰীয়া ইয়াত আছে আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী সুইটি চাংচন আছে আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ বিভূতি শইকীয়াকে ধৰি গোটেই টিমটো আছে সকলোৱে আজি থ্ৰু আউট দ্য ৰাতি কাম কৰিব কালিও কাম কৰিব জায়গাখিনি আমি সজাই পৰাই তুলিম চব অনুৰাগীটো বহুত হ'ব কিন্তু যিমান অনুৰাগী হ'ব সিমানটো ইয়াত আহিব নোৱাৰিব গতিকে এইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ যিমানখিনি আহিলে বহিব বাকীখিনিৰ কাৰণে টেলিভিশ্যন থাকিব স্ক্ৰীন থাকিব কিন্তু যিমান মানুহ আহিব খুজিব সকলোকেতো জেগা দিব পৰা নাযাব প্ৰথম অৱস্থাত যিহেতু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব তাৰ পিছৰ পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণ হ'ব যদিও এতিয়া সকলো ক'ব পৰা অৱস্থাত নাই তথাপিও তাৰ কাৰণে ধৰক আমি যিটো কৈছোঁ যে 10 বিঘা মাটিত হ'ব আৰু ইয়াৰ মাটিখিনিৰ নেচাৰেল এটা খুব ধুনীয়া বিউটি আছে গতিকে আমি কোনোবা এজন আৰ্কিটেক্টক দিব লাগিব আৰ্কিটেক্টে ধুনীয়াকৈ এটা ড্ৰয়িং বনাব ড্ৰয়িংটো আকৌ জুবিনৰ লগত জড়িত পৰিয়াল তেওঁলোককো আমি দেখুৱাব লাগিব তেওঁলোকেও ক'ব যে এইটো ঠিক আছে তাৰপিছত আমি বনাব লাগিব 2-3 মাহৰ মাজত গেপ এটা থাকিব কিন্তু লগে লগে আমি বাউণ্ডৰী ৱাল এটা কৰি দিম কাৰণ তেওঁৰ যিহেতু পাৰ্থিৱ শৰীৰ ভস্ম বা বিভিন্ন ইয়াত থাকিব আৰু কোনেও যাতে ইয়াক দিগদাৰ কৰিব নোৱাৰে গতিকে এটা এৰিয়া আমি লগে লগে বাউণ্ডৰী ৱাল কৰি পেলাম জুবিন গাৰ্গে নিজেও যিহেতু প্ৰকৃতিৰ সৈতে জড়িত আছে খুব ভাল পাইছিল মই ভাবোঁ যে এই অঞ্চলটো বিশেষকৈ জেগাখিনি এটা নৈসৰ্গিক পৰিৱেশ এটা আছে ৰাতিপুৱা মই আহোঁতেতো বহুতখিনি এনেকুৱা পৰিৱেশ নাছিলে এতিয়া খুলি গ'ল গোটেইখিনি আমি ভাবোঁ যে আমি যথেষ্ট সন্মানেৰে সৈতে অন্তিম বিদায় দিব পাৰিম আৰু স্মৃতি জীয়াই ৰাখিব পাৰিম মোৰ অনুৰোধ এইটোৱে যে জাগা কম গতিকে ঘৰত টিভিৰ জৰিয়তে চাব পাৰিব আৰু যিসকলে আহিব কোনোবাই যদি সোমাব নোৱাৰে আগতে যদি কোনোবা আহি যায় পিছত অহাখিনিয়ে মনটো বেয়া কৰিব নালাগে মোৰ চেষ্টাটো হৈছে যে ভিভিআইপি থাকিলে মানুহখিনিয়ে ৰিয়েক্ট কৰা আৰম্ভ কৰে কিন্তু জুবিনৰ যদি অন্ত্যেষ্টিক্ৰিয়া হয় ৰাজ্যপালটো অহাটো উচিত হ'ব বা মোকো যদি ভিআইপি বুলি ধৰে ময়ো আহিব লাগিব কথাটো ক'লোঁ বা তেওঁৰ ফেমিলিখিনি আহিব লাগিব দায়িত্বত থকা মানুহখিনি আহিব লাগিব গতিকে আমি চাই ল'ম যাতে বস্তুটো খুব ভিভিআইপি লুক এটা নাপায় আমি যিমান পাৰোঁ নিটটো কাম যিখিনি নাহিলেই নহয় তেনেকুৱা ব্যৱস্থাই আমি কৰিম এইটো পৰিয়ালে সিদ্ধান্ত ল'ব কিন্তু পৰিয়ালে আমাৰ লগত কথা পাতোঁতে ইয়ালৈকে আহিব পাৰিব বুলি কৈছিলে তেওঁলোকে লৈ আহিব বুলি কৈছে সেইটোতো তেওঁলোকে মইতো বহুত তেওঁলোকক কষ্ট দিব খোজা নাই কিন্তু তেওঁলোকে যদি আহি চাই যাব খোজে ডেফিনেটলি দে আৰ ৱেলকাম অহাততো কোনো বাধা নাই কিন্তু তেওঁলোকৰ ফেমিলিৰ কেনেকুৱা কি প্ৰগ্ৰেম সেইটো মই কোৱাটো ঠিক